আমাৰ ঘৰৰ চোতালত লাও জিকা ভুল বগা ছোৱালী দেখি প্ৰেমত পৰি নকৰিবা ভুল ঐ ঐ মন মন থাক ছাৰ আহি গ'ল নমস্কাৰ ছাৰ নমস্কাৰ বহা 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 ছাৰ সোমাব পাৰিম নে ঐ বাছি কি হ'ল কিয় দেৰি হ'ল আজি ছাৰ বৰুণ ইজ কামিং ছাতি ইজ নানিং ইফালে বিজিং কপিনাখন বচাই যেনতেন স্কুল কামিং হ'ব হ'ব বাহ বহি যা তোক মই চাই আছো ৰ বাহ আই বাছি বাচোন ছোৱালী কেই প্ৰকাৰ ছাৰ ছোৱালী তিনি প্ৰকাৰ কি কি গাঁৱলীয়া ছোৱালী চহৰীয়া ছোৱালী আৰু উভয়চৰ ছোৱালী গাঁৱলীয়া ছোৱালী বুজি পালো চহৰীয়া ছোৱালী বুজি পালো উভয়চৰ ছোৱালী কোনটো অ ছাৰ উভয়চৰ ছোৱালী হৈছে যিবিলাক ছোৱালী গাঁৱৰ পৰা চহৰলৈ চহৰৰ পৰা গাঁৱলৈ ঠাই সলাই ঘূৰি ফুৰি থাকে সেইবিলাক ছোৱালীক উভয়চৰ ছোৱালী বুলি কোৱা হয় আৰজ খান ইয়েছ ছাৰ চাফাই কৰিছনে নাই কৰিছো ছাৰ বাছিৰ ইয়েছ ছাৰ ৰাত হ'ব হৈছেনে নাই কৰিম ছাৰ কৰ জলদি কৰ ৰঘুপতি ৰাঘৱ ৰাজা ৰাম নহৰুৰ দাম বাঢ়িছে কেনেকে খাম ৰঘুপতি ৰাঘৱ ৰাজা ৰাম নহৰুৰ দাম বাঢ়িছে কেনেকে খাম ৰঘুপতি ৰাঘৱ ৰাজা ৰাম পেট্ৰলৰ দাম বাঢ়িছে কেনেকে যাম ৰঘুপতি ৰাঘৱ ৰাজা ৰাম পেট্ৰলৰ দাম বাঢ়িছে কেনেকে যাম ৰঘুপতি ৰাঘৱ ৰাজা ৰাম চিলিণ্ডাৰৰ দাম বাঢ়িছে কেনেকে খাম ৰঘুপতি ৰাঘৱ ৰাজা ৰাম চিলিণ্ডাৰৰ দাম বাঢ়িছে কেনেকে খাম নাইচ নাইচ ধুনীয়া হৈছে তহঁতে মানে মোৰ নাম আৰু মানে উজ্জ্বল কৰিবি আৰু ও স্যার স্যার নাম রাখিম আপনার নাম একেবারে জ্বলাই দিম স্যার কোনো চিন্তা নকরিব স্যার বাহ 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 তহঁতে মানে মোৰ নাম ৰাখিবি আৰু উজ্জ্বল কৰিবি তহঁতক লৈ মই গৌৰৱ অনুভৱ কৰোঁ হয় স্যার ইয়েস স্যার আপনার স্কুল জ্বলাই দিম স্যার আপনি চিন্তা নকরিব স্যার আমি পড়ু স্যার হ'ব 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 মমি Yes, sir. তুমি কোৱাচোন পাঁচটা জলচৰ প্ৰাণীৰ নাম কোৱাচোন হয় স্যার কৈ আছো বেকুলি বেকুলিৰ দেউতা বেকুলিৰ মা বেকুলিৰ সৰু বন্তি বেকুলিৰ পুতেক এই পাঁচটা স্যার এই বাছি এই কোৱাচোন এই একো নেওতাটো কোৱাচোন স্যার ইয়াতে কম নে হয় ইয়াতে নকবি ইয়াতে ক স্যার থিয় হৈ কম এতিয়া হয় নকবি মোৰ মূৰত বহিল মোৰ মূৰত স্যার কৈ আছো স্যার কও নে ক স্যার কও ক স্যার কৈ আছো ক একে একে দুই তুমি বন্তি জুই দুয়ে একে তিনি ক্যামেরা আনিছো কিনি তিনি একে চাৰি চাৰি চকীয়া গাড়ী চাৰি একে হোৱা নাই স্যার মই কৈ আছো কোৱা একে একে দুই নাথাকিবা শুই থকা হিয়ালক হাহে যায় চুই দুই একে তিনি মৰমৰ বিনিহি মিঠা মিঠা মিচিৰি আনি দিবা কিনি তিনি একে চাৰি চাৰিআলিত আছিলে মোৰ গড় বাৰী চাৰি একে পাঁচ চিকুন চিকুন মাছ গৰম গৰম বাজি দিলে ওলাই আমাৰ নাচ আৰজ খান এ স্যার কচোন পদ কেই প্ৰকাৰ পদ চাৰি প্ৰকাৰ স্যার কি কি আপদ বিপদ সম্পদ আৰু লম্পট স্যার পাৰিবি তহঁতৰ মানে ভৱিষ্যত উজ্জ্বল অন্ধকাৰ দেখিবলৈ পাই হয় স্যার পাৰিম স্যার পাৰিম আপোনাৰ বিদ্যালয় জ্বলাই দিম স্যার ঐ খলি তই কচোন হয় স্যার মই নোৱাৰিম আজি স্যার মোৰ বেমাৰ হৈছে স্যার মোৰ পাতলা পায়খানা হৈ গৈছে স্যার ঐ কেনেকুৱা পাতলা পায়খানা তোৰ স্যার আপুনি গিলাছত লৈ কুলি কৰিব পাৰিব স্যার এইবিলাক কি কথা কৈছে বাহ বহি যা মনে মনে বাছিৰ ইয়েস স্যার কচোন কাল কেই প্ৰকাৰ কাল স্যার তিনি প্ৰকাৰ কি কি
বর্তমান কাল ভবিষ্যৎ কাল অতীত কাল Thank you. উদাহৰণ দি বুজাই দিয়া স্যার ধৰি লওক ইনষ্টাগ্ৰামত আপোনাৰ ছোৱালীজনীক পাই নাম্বাৰ লৈ ভাল পাইছিল সেইটো হৈছে অতীত কাল আৰু বৰ্তমান গভীৰ প্ৰেম চলি আছে সেইটো হৈছে স্যাৰ বৰ্তমান কাল আৰু অহা মাহত আপোনাৰ ছোৱালীক পলুৱাই লৈ যাম সেইটো হৈছে স্যাৰ ভৱিষ্যৎ কাল উদাহৰণ দিবলৈ আৰু বস্তু নাপালি মোৰ ছোৱালীজনীক লৈ উদাহৰণত লৈছে আৰজ খান স্যার তিনিটা ফুলৰ নাম কচোন তিনটা ফুলৰ নাম হয় বিউটিফুল সাকসেসফুল আৰু হাউসফুল স্যার ইফজুল খান ইয়েস স্যার তোৰ পাঁচটা বনৰীয়া জন্তুৰ নাম কচোন স্যার দুটা বাঘ আৰু তিনটা বান্দৰ মোট 5টা আৰজ খান স্যার এই কচোন ইংৰাজী ABCD কেইটা মিনিং সহকাৰে কচোন হয় স্যার কৈ আছো A for apple, B for বাকলি, C for চিনি, D for ডাইৰেক্ট খাও হ'ব পাৰিবি হৈ যাব বাছিৰ ইয়েস স্যার তই গৰুৰ ৰচনাটো কচোন মুখস্থ গৰুৰ ৰচনা স্যাৰ মোৰ মুখস্থ আছে গৰুৰ 4টা ঠেং আছে 2টা হিং আছে 2টা কাণ আছে পিছফালে এডাল নেছ আছে নেছৰ তলত এটা ফুটা আছে ফুটাৰ তলত স্যাৰ 2টা গুটি আছে হ'ব এই আৰু তলত যাব নালাগে হ'ব এই বানপানীৰ ওপৰত এটা ৰচনা আছে নহয় সেই ৰচনাটো কচোন হয় স্যাৰ কৈ আছো স্যাৰ বানপানী হৈছে স্যাৰ আমাৰ জাতীয় উৎসৱ স্যাৰ বানপানী আহিলে আমি মাছ কাছ ধৰিব পাৰো স্যাৰ আৰু বানপানী উৎসৱৰ লগতে স্যাৰ ইয়াক ৰাষ্ট্ৰীয় সমস্যা বুলি কোৱা হয় স্যাৰ কিয় কৈছো জানে স্যাৰ মোৰ এটা গৰু আছিলে স্যাৰ বানপানী অহাৰ ফলত মোৰ গৰুটো স্যাৰ উঠাই লৈ গৈছে স্যাৰ আৰু এই গৰুটোৰ স্যাৰ 4টা ঠেং আছিলে 2টা কাণ আছিলে 2টা হিং আছিলে পিছফালে এডাল নেজ আছিলে আৰু নেজৰ তলত এটা ফুটা আছিলে আৰু নালাগে হৈ যাব এতিয়া কথা হ'ল তই হেৰিটো ক এই শংকৰদেৱৰ জীৱনীটো ক অ স্যাৰ কৈ আছো স্যাৰ মহাপুৰুষ শংকৰদেৱ স্যাৰ জগতৰ গুৰু আছিলে স্যাৰ আৰু এখেতৰ বাহুত অসীম বল আছিলে স্যাৰ আৰু এদিন স্যাৰ ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ এটা প্ৰকাণ্ড হাড় গৰু পালে স্যাৰ আৰু সেই হাড় গৰুৰ স্যাৰ 4টা ঠেং আছিলে 2টা কাণ আছিলে 2টা হিং আছিলে পিছফালে এডাল নেছ আছিলে হ'ব আৰু ক'ব নালাগে হ'ব তোক দিছো মই ৰচনা পঢ়িবলৈ বাৰে খালি সেই গৰুৰ ৰচনালৈ গুচি যাওঁ তোক দিছো জীৱনী পঢ়িবলৈ তাতো আকৌ সেই গৰুৰ ৰচনাই খেলি কৈ থাক বাহ আৰজ খান স্যার তহঁতৰ ছাবজেক্টটো গোটেইখিনি আহি গ'ল নহয় স্যার এটা বাকি আছে কিয় নহয় নহয় গণিত আহিল ইংৰাজী আহিল ৰচনা আহিল আৰু কি বাকী আছে আৰু এটা বাকি আছে নহয় স্যার কোনটো সেই আমাৰ ভূগোলৰ ভূগোলটো বাকী হয় স্যার বাৰু মই এই ভূগোলৰ ক্লাছটো মই লৈছোঁ স্যার সেইটো আমাৰ ভাৰতৰ মেপটো যে সেইটো আপুনি হাতে কামে ভালকে বুজাই দিয়ক স্যার নমস্কাৰ স্যাৰ তই পাতিছ নেকি নাই স্যাৰ কি কৰিছ হাগিছ নাই স্যাৰ কি কৰিছ স্যাৰ দুনু স্কুল ছুটি যা এই বিলত যা এই থাক নি পেলাই বিলত নি পেলাই ঘা ধুৱাই লৈ আজি ছুটি আজি ছুটি নমস্কাৰ নালাগে